Hello students, welcome to Endless Education. আজি তোমালোকক ক্লাস 10 ইলেক্টিভ জিওগ্ৰাফি ডিব্ৰুগড় ডিস্ট্ৰিক্টৰ পেপাৰখন দিব লৈছো। এই এমসিকিউ খিনি সলভ কৰি দিছিলো। বাকিখিনি কোৱেশ্চন তোমালোকে নিজে চাবা। আমাৰ প্ৰথমটো কোৱেশ্চন হৈছে the crescent shaped sand dunes form in desert region due to wind action is called. এই আনসাৰ তোমালোকৰ সি হ'ব বাৰখানছ। কোৱেশ্চন নম্বৰ 2 টো হ'ব which one of the following is not a greenhouse gas. এই আনসাৰ তোমালোকৰ সালফাৰ ডাই অক্সাইড হ'ব। Question number 3 answer to hobo the third largest country in terms of area in Oceania is answer to A hobo New Zealand. Fourth answer to manoko D hobo. Fifth answer to manoko A hobo monsoon region. Or sixth answer to manoko A hobo eastern part of USA. Baki tolo question kita tumalke sai joa kiba jodi thake hudibole comment ot janaba. আজিলে ভিডিওটো ইমানে আছিল যদি ভিডিওটো ভাল লাগিলে তেন্তে লাইক কৰিবা লগতে চেনেলটো সাবস্ক্ৰাইব কৰি থবা যাতে পিছলৈ এনেকুৱা ধৰণৰ ভিডিও তোমালোকে পাই থাকা আৰু এই চেনেলটোত কমন কুৱেশ্যনো দিয়া হয় পিছত তোমালোকৰ বহুতখিনি সহায় হ'ব সেইকাৰণে সাবস্ক্ৰাইব কৰি থবা থ্যাংক ইউ